আপুনি জানি লওক একাধিক বিয়া কৰালে আপুনি 7 বছৰৰ জেল খাটিব লাগিব কিয়নো একাধিক যদি আপুনি বিয়া কৰাব বিচাৰে তেনেহলে আপুনি খাটিব লাগিব জেল 25 নৱেম্বৰত কঠোৰ আইন আনিব বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈছে বহু বিবাহক লৈ আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে একাধিক যদি বিয়া কৰে তেনেহলে 7 বছৰ পৰ্যন্ত জেল হ'ব কেৱল ইছলাম ধৰ্ম বুলিয়ে নহয় সৰ্বধৰ্মীয় লোকৰ বাবে এই আইন আনিব বিজেপি চৰকাৰে এটা ডাঙৰ খবৰ আমি এই মতে লৈ আহিছো যদি একাধিক বিয়া কৰাব খোজে তেনেহলে আপুনি সাৱধান এটাতকৈ অধিক বিয়া কৰালে খাটিব লাগিব 7 বছৰৰ জেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ বাৰ্তা দিছে 25 নৱেম্বৰত কঠোৰ আইন আনিব বিজেপি চৰকাৰে কঠোৰ আইন আনিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ এজন পুৰুষৰ 3 গৰাকী পত্নী হলে কেনেকৈ চলিব এই তীক্ষ্ণ প্ৰশ্ন মুখ্যমন্ত্ৰী গৰাকীৰ এজন পুৰুষে এগৰাকী পত্নীয়ে বিয়া কৰাব পাৰিব এজন পুৰুষে এগৰাকীকে বিয়া কৰাব পাৰিব বা লাগিব বুলি ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ আৰু বহু বিবাহক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপুনি যদি একাধিক বিয়া কৰাম বুলি ভাবিছে এগৰাকী পত্নী থকাৰ পিছতো আন এগৰাকী পত্নীক বিয়া কৰাব খোজে তেনেহলে আপোনাৰ বিপদ হ'ব কিয়নো চৰকাৰে এতিয়াৰে পৰা আইন আনিব কেৱল ইছলাম ধৰ্ম বুলিয়ে নহয় এবাৰ সৰ্বধৰ্মীয় লোকৰ বাবে বা প্ৰযোজ্য হোৱাকৈ 25 নৱেম্বৰত কঠোৰ আইন আনিব বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা যেহেতু ৰাজ্যত একাংশ লোক আছে যিয়ে একাধিক বিবাহ পাশত আবদ্ধ হয় এগৰাকী পত্নী থকাৰ পিছতেও আন এগৰাকী বিয়া কৰে লৈ আহে যাৰ পৰিপ্ৰেক্ষিতত পাৰিবাৰিক সংঘাতৰ সৃষ্টি হয় আৰু পূৰ্বৰ পত্নীয়ে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় এলাগী হ'বলগীয়া হয় গতিকে সেই সকল লোকৰ বাবে সেই সকল মহিলাৰ কল্যাণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক পদক্ষেপ হাতত লৈছে আৰু সেই পদক্ষেপ হৈছে একাধিক বিয়া কৰা স্বামী এতিয়া জেলৰ ভাত খাব লাগিব সেয়া 7 বছৰ পৰ্যন্ত জেল হ'ব বুলি উল্লেখ কৰিছে 25 নৱেম্বৰত বিজেপি চৰকাৰে আনিব কঠোৰৰ পৰা কঠোৰ আইন এজন পুৰুষৰ 3 গৰাকী পত্নী হলে কেনেকৈ চলিব বুলি ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বহু বিবাহক লৈ কি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে আমি মন্তব্য শুনাব বিচাৰিছো এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব ভাল হ'বনে নহয় ভাল আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে এটা হাজবেণ্ড 3টা ৱাইফ কেনেকে চলিব এতিয়া মই কৈছো নহয় এজনৰ এটা হ'ব লাগিব দুটা হ'ব নোৱাৰিব আৰু লগত কি কৈছো যে লাখপতি বাইদেউ হ'বৰ কাৰণে ঘৰত 3টাতকৈ বেছি বাচ্চা হ'ব নালাগে এতিয়া কিছুমানে 25,000টো পাব লাগিব বোলে মাজত আৰু এটা বাচ্চা হৈ গ'ল কেনেকে বাচ্চাটো হৈ গ'ল বোলে আল্লাই দি দিলে আল্লাই কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি ভগৱানে কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি বাচ্চা কোনে জন্ম দিয়ে মা দেউতা দাদা ভিন্দ বাইদেউ ভিন্দই লগ লাগি দিয়ে আল্লাহ ইয়াত নাহে আল্লাহটো সবক দোয়া কৰে ভগৱান ইয়াত নাহে ভগৱানেতো আশীৰ্বাদ কৰে তাক সুধিলে কয় তোৰ বাড়িতে কেন 8টা বাচ্চা ছেলে হয়ে গেল বলে আল্লাহ এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব ভাল হ'বনে নহয় ভাল আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে এটা হাজবেণ্ড 3টা ৱাইফ কেনেকে চলিব এতিয়া মই কৈছো নহয় এজনৰ এটা হ'ব লাগিব দুটা হ'ব নোৱাৰিব আৰু লগত কি কৈছো যে লাখপতি বাইদেউ হ'বৰ কাৰণে ঘৰত 3টাতকৈ বেছি বাচ্চা হ'ব নালাগে এতিয়া কিছুমানে 25,000টো পাব লাগিব বোলে মাজত আৰু এটা বাচ্চা হৈ গ'ল কেনেকে বাচ্চাটো হৈ গ'ল বোলে আল্লাই দি দিলে আল্লাই কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি ভগৱানে কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি বাচ্চা কোনে জন্ম দিয়ে মা দেউতা
দাদা ভিন্দো বাইদেউ ভিন্দোৱে লগ লাগি দিয়ে। আল্লাহ ইয়াত নাহে, আল্লাহটো চবক দোয়া কৰে। ভগৱান ইয়াত নাহে, ভগৱানেতো আশীর্বাদ করে। তাক সুধিলে কয় তোর বাড়িতে কেন 8টা বাচ্চা ছেলে হয়ে গেল? বলে আল্লাহ। এতিয়া 25 নৱেম্বৰত মই বিধানসভায়